Narayankar. So, I want each person to clap for each other. First, give that big clap. Wow! You know why? Because we are actually creating history in India. I think आज तक इतना बड़ा क्लास बार्स का कभी हुआ नहीं है. সঁচাকৈ এনেকৈ ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰে আহি যে অসমত এনেকুৱা এটা বাৰ ক্লাছ দিলে প্ৰথমবাৰৰ কাৰণে ইমান বেছি বিগ ক্লাছ আজিলৈকে কেতিয়াও হোৱা নাই বুলি কৈছে ডক্টৰ আশিষ নাৰায়ণকাৰ সঁচাকৈ বহুত বেছি আমি আচলতে আনন্দিত আমি খুব ভাগ্য पता नहीं हम कैसे मैनेज करने वाले हैं but we have to do the best class ever. So how does it get better than this? जब इतने लोग एक साथ आते हैं मैजिक तो होना ही होना है. So are you all ready for magic? Yes. Big magic. Yes. So we have a quick felicitation round. So ठीक है, तो आप यहाँ पे वो बोन पे हाथ लगा के स्लोली आप स्लाइड करोगे. यहाँ पे एक ग्रूव की तरह है, एक स्लॉट, वहीं पे आप 3 फिंगर्स ऐसे रखोगे. Got it? Help everybody who comes to your class better than just doing 3 classes of bars. क्योंकि अगर आप 3 bars class करते हैं आप बस उतना ही सीखते हो ना, और आपको कोई भी কিমান ভাল লাগিছে you will not be able to help. Got it? গেৰি লগত কৰি থকা নিচিনা লাগিছে ভাই Money bar run, control bar run, ক্ৰিয়েটিভিটি পালে না What is control for? মানে Yes. Time and space and সঁচাকৈ তোমাক communication. মানিছোঁ দেই Not তুমি that চোৱা they ever ইমান run আজি very hard. এবুভ মানে 100 150, 160 when I ran Dane's bars মানে after নাৰী I hired শক্তি him to make জিন্দাবাদ phone কিন্তু calls, দেই which he never made. ৰিয়েলি মানে মই খুব মানে It's like his bars ran really hot. ভাল লাগিছে সঁচাকৈ ভাল লাগিছে এনেকৈ আমাৰ যদি অসমৰ মানুহখিনি এনেকৈ যদি এৱাৰনেছ প্ৰত্যেকৰ ঘৰে ঘৰে হ'বলৈ হয় তেতিয়া বোলে বাৰু তুমি মোক কোৱাচোন ঘৰখন লগতে সমাজখন আমাৰ কিমান ধুনীয়া হ'ব চবৰে বহুত ভাল হ'ব এজন ঘৰৰ মানুহে যদি বাৰ জিকে মই ভাবোঁ গোটেই ঘৰখনে সলনি হয় মোৰ লগত এইটো হৈছে ময়ো তাকে মোৰটোতো মই সঁচা কথা কৈছোঁ মই ইমান পৰিৱৰ্তন হৈ গ'লোঁ আগতেও আছিলোঁ কিন্তু এতিয়া মানে ইমানখিনি যে মানে নিজকে কিবা এটা বেলেগ কৰিলোঁ আজি এতিয়া আশিষ ছাৰৰ লগত ক্লাছটো কৰি কেনেকুৱা অনুভৱ কৰিছোঁ মই ক'বই নোৱাৰোঁ মানে ছাৰক কোৱা মানে ভগৱানক কোৱা নিচিনা লাগে কোনোবা সময়ত এনাৰ্জিটো ছাৰৰ ইমান বেছি বেলেগ ধৰণৰ কথা কোৱা টকিং অফ ৱে তেওঁ মানে প্ৰতিটো ইটোৰ পিছত ইটো মানে গোটেই ৰাতিয়ে দিনে কৰি থাকিব পাৰোঁ আমি এতিয়া আমাৰ এনাৰ্জিখিনি তেনেকৈ আছে ন বহুত বেলেগ বেলেগ দেই আৰু ভাল বহুত মানুহে অসমৰ লগ পাইছে বহুত ভাল লাগে মোৰ যে তেনেকৈ তুমি যে তেনেকৈ আকৌ অসমৰ মানুহখিনিক যে সেইখিনি তুমি নেতৃত্ব দিছা ন মই বুলি নহয় আমি সকলোৱে লগ ভাগি হ'লেও আমি তোমালোকক বহুত পিছে পিছে লাগি আছোঁ আপোনালোকো আহিছে আপোনালোকে সহায় কৰিছে চবেই সহায় কৰিছে সেইকাৰণে আচলতে সম্ভৱ হয় অকলে এটা ইভেণ্ট কৰা এনেকুৱা ধৰণৰ এটা ইভেণ্ট ইমান সম্ভৱ নহয় আৰু আমাৰ দায়িত্ব বুলি ভাবোঁ তেখেত ইমান দূৰৰ পৰা আহে গতিকে সকলোৱে মিলি এটা ধুনীয়া ইভেণ্ট হৈছে সাংঘাতিক মানে ইভেণ্ট এটা কৰিলা আৰু আগন্তুক 4টা দিনত যে কি পাম মানে একদম সেইকেইটা বেছি ভাল লাগিব আৰু ফেভাৰেট ক্লাছ গতিকে সকলোকে আহ্বান কৰিম দেই আমাৰ প্ৰতি বছৰেই এনেকৈ মানে ফাউণ্ডেশ্যন ক্লাছ হ'ব ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰ আহি থাকিব জুলাইত প্ৰত্যেক জুলাইতে আহি থাকিব আমি ডেট এনাউন্স কৰোঁ কৰে চাই থাকিলেই হ'ল আমি ভিডিঅ' বনাই গতিকে গম পালে আহিব গতিকে সকলো আহিব দেই খুব ধুনীয়া ক্লাছ একেবাৰে লাইফ চেঞ্জিং ক্লাছ আৰু থেংক ইউ বন্ধৱী এয়া মই ৰণিতা আমি আচলতে ফেচিলিটেটৰ কেইবাগৰাকীও এনেকৈ অকণমান সহায় কৰিছিলোঁ এই ক্লাছটোত ইমান ডাঙৰ এটা ক্লাছ পল্লৱী আলিয়াই আমাক কৈছিল অকণমান চাই দিবলৈ গতিকে আমি আছিলোঁ খুব ধুনীয়াকৈ ক্লাছটোত একচুৱেলি আমি নিজেও ক্লাছটো এটেণ্ড কৰিছোঁ গতিকে বহুত ভাল লাগিলে এই ক্লাছটো একদম এমেজিং আৰু আশিষ নাৰায়ণকাৰ ছাৰৰ লগত ক্লাছ কৰিবলৈ পোৱাটো বহুত সৌভাগ্যৰ কথা ইমান মানে এই যে মিউজিচিয়ান সঁচাকৈ মানে কি ক'ম আৰু মানে মিউজিচিয়ানে আৰু গতিকে এমেজিং ক্লাছ তেখেতৰ এনাৰ্জি একদম সাংঘাতিক পজিটিভ এনাৰ্জি তেখেত যেতিয়া ৰুমটোলৈ আহে ৰুমটোৰ ভাইব্ৰেশ্যনেই হাই হৈ যায় গতিকে এবাৰ কৰি চাব সকলোৱে
ইমান মানে বেলেগ ধৰণৰ ক্লাছ, লাইফ চেঞ্জিং। সকলোৱে যি বিচাৰে সকলো পৰিৱৰ্তন কৰিব পাৰিব আপোনালোকে। যোন যেনেকৈ যি জেগাতেই নহওক সমস্যাত পৰি আছে, সকলো সমস্যাই আচলতে সমাধা কৰিব পাৰে। আমাৰ মানুহে টকা পইচাৰ ক্ষেত্ৰত পইচাকৈ থাকে, ইমান মোৰ সমস্যা হৈছে, টকা নাই, পইচা নাই, এইবিলাক কথা আচলতে একদম ভুল ধাৰণা এটা লৈ থাকে। সকলো বস্তুৱেই আচলতে খুব সহজ। আমি কেনেকৈ আচলতে আমি গতি কৰিম জীৱনটো, কেনেকৈ গতি কৰিলে আমাৰ কাৰণে খুব সহজ হৈ যায়, সকলো পোৱা যায়। গতিকে এক্সেছে সকলো দিয়ে। 32টা পইণ্টত যি আচলতে নিগেটিভিটি আমাৰ লাইফত থাকে সকলোবোৰ এই থেৰাপিটোৰ যোগেদি দূৰ হৈ যায়। গতিকে সকলোৱে শিককচোন, এক্সেছ বাৰ্ছ শিকক। আমি যেতিয়া ফেচিলিটেটৰ আছোঁ আমাৰ লগত যোগাযোগ কৰক, আৰু এইবোৰ শিকি আপোনালোকে নিজৰ ঘৰখনৰ লগতে নিজৰ সমাজখন, নিজৰ ল'ৰা ছোৱালী, নিজৰ পাৰিবাৰিক দিশত, নিজৰ মানি সমস্যাত, নিজৰ বেমাৰ আজাৰ সকলোবোৰ দূৰ কৰিব পাৰিব। এই এক্সেছ বাৰ্ছত সকলো পচিবল, মানে এভৰিথিং ইজ পচিবল। গতিকে এটাই আহ্বান কৰিম, আপোনালোক সকলোৱে শিকক। এই যে ইয়াত 150ৰ ওপৰত মানুহে শিকিলে, এই মানুহখিনি ঘৰবোৰ ডেফিনেটলি একদম ক'ৰবাত যদি খুটি নাটি আছে সকলো ক্লিয়াৰ হ'ব। কাৰণ আমি নিজে সলনি হ'ব লাগিব প্ৰথমে, আমি কাকো সলনি কৰিব নোৱাৰোঁ। এয়া ৰণিতাৰ লগত মই কথা পাতি আছিলোঁ ক্লাছৰ মাজতেই। গতিকে এনজয়ো কৰিছোঁ ক্লাছত, জ্ঞান লাভ কৰিছোঁ, ধুনীয়া ধুনীয়া কথাবোৰ শুনিছোঁ আশিষ নাৰায়ণকাৰ ছাৰৰ। তাতকৈ আৰু কি লাগে? হাউ ডাজ ইট গেট এনি বেটাৰ দেন দিছ? এয়া হৈছে এক্সেছ বাৰ্ছ। গতিকে সকলোকে আহ্বান জনালোঁ, সকলোৱে এক্সেছ বাৰ্ছ ক্লাছ কৰক আৰু নিজৰ পৰিয়ালটোৰ লগতে সমাজখনক ধুনীয়া কৰিবলৈ চেষ্টা কৰক। ছাৰে বহুত আমাক আচলতে আমি নজনা, আমি কেতিয়াও নুশুনা এনেকুৱা কিছুমান কথা শুনিছোঁ যিবোৰ আমাৰ লগতে থাকে, যিবোৰে আমাক ডিষ্টাৰ্ব কৰি থাকে, আমি কিন্তু সলনি নহওঁ। সেইবোৰে পৰিয়াল নষ্টই হৈ যায় মানুহৰ। গতিকে আমি সদৌ শেষত সকলোকে আহ্বান কৰিম, এয়া ছেশ্যন লৈ আছে, আমি ফ্ৰণ্টত ফেচিলিটেটৰ কেইগৰাকী বহি আছোঁ, প্ৰত্যেকেই খুব ধুনীয়াকৈ ছেশ্যন লৈ আছে, এক্সেছ বাৰ ছেশ্যন শিকি আছে কেনেকৈ আচলতে ইজনে সিজনে। এয়াই হৈছে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছৰ পৰিসীমাটো বহুত বেছি বহল। গতিকে এই বহল পৰিসীমাৰ মাজত আমি যদি অলপ জ্ঞানেৰে আমাৰ সমাজখন, আমাৰ ঘৰখন আমি যদি শুধৰণি হৈ সুন্দৰ কৰিব পাৰোঁ, প্ৰত্যেকটো খুটি নাটি, আমাৰ দোষবোৰ আমাৰ লগতেই থাকে, কিন্তু আমি আমাৰ দোষবিলাকক আমাৰ দোষ বুলি নাভাবোঁ। সেইকাৰণে ঘৰবোৰ বেয়া হয় আচলতে। আৰু আমি পৰিচালনা কৰিবলৈ হ'লে আমাৰ ল'ৰা ছোৱালী ডিপ্ৰেশ্যনত নাযাবলৈ আমি কেনেধৰণে আচলতে তেখেতসকলক আমি বাৰ্ছ প্ৰদান কৰিব লাগে, জ্ঞান দিব লাগে, কেনেকৈ শব্দই ব্ৰহ্ম হয়। গতিকে যিকোনো শব্দ যদি আমি মাতি থাকোঁ ঘৰত, সেয়ে হৈ সময়ত গৈ ৰিয়েলিটি হৈ পৰে। এয়া সদৌ শেষত ছাৰে আমাক বাৰ্ছ ক্লাছৰ পিছত চাৰ্টিফিকেট প্ৰদান কৰিলে। খুব ধুনীয়াকৈ এনজয় কৰি আমি চাৰ্টিফিকেট ল'লোঁ। ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰক মানে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। থেংক ইউ ডক্টৰ আশিষ নাৰায়ণকাৰ ছাৰ, ইউ আৰ এ এমেজিং পাৰ্চন, ৰিয়েলি ইউৰ মানে এনাৰ্জি ইজ ভেৰি